গহপুৰৰ ২ নং দেউৰী গাঁৱত কান্দোনৰ ৰোল। গহপুৰৰ ২ নং দেউৰী গাঁৱত কান্দোনৰ ৰোল। সুন্দৰ সুঠাম চেহেৰাৰ জয়ন্ত ভৰালীৰ অকাল মৃত্যু। জয়ন্তৰ শৰীৰত স্পষ্ট আঘাতৰ চিন। জয়ন্তক পচন্দ মাৰপিট কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়া দাদুল ভৰালী আৰু নিপন ভৰালীৰ বিৰুদ্ধে জয়ন্তৰ দুৰ্ভগীয়া পিতৃ মাতৃ আৰু পৰিয়ালৰ গুৰুতৰ অভিযোগ। জয়ন্তৰ পৰিয়ালে দিয়া এজাহাৰ ভিত্তিত অভিযুক্ত দুই ভাতৃক্ৰমে দাদুল ভৰালী আৰু নিপন ভৰালীক গহপুৰ আৰক্ষীৰ আটক। উল্লেখযোগ্য যে গহপুৰ হাৱাজান আৰক্ষী চকীৰ অন্তৰ্গত ২ নং দেউৰী গাঁৱৰ চন্দ্ৰ ভৰালী পৰিয়ালৰ সৈতে একে গাঁৱৰে দাদুল ভৰালী আৰু নিপন ভৰালীৰ দীৰ্ঘদিনীয়া বিবাদ আছিল। উক্ত চন্দ্ৰ ভৰালীৰ পৰিয়ালক দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল দাদুল ভৰালী আৰু নিপন ভৰালীৰ পৰিয়ালে। চন্দ্ৰ ভৰালীৰ পুত্ৰ জয়ন্ত ভৰালী কৰ্মসূত্ৰে থাকে ডিব্ৰুগড়ত। যোৱা ২৩ জুনত নৈশ বাছেৰে জয়ন্ত আহিছিল ঘৰলৈ। কিন্তু ডিফলু সত্ৰত নৈশ বাছৰ পৰা নমাৰ পিছতেই কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি দুই ভাতৃ দাদুল আৰু নিপনে উপৰ্যু পৰি আক্ৰমণ কৰে জয়ন্তক। তাৰ পিছত গুৰুতৰ আঘাতপ্ৰাপ্ত জয়ন্তক পৰিয়ালৰ লোকে চিকিৎসালয়লৈ লৈ যায়। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজৰ হাস্পতালত প্ৰেৰণ কৰে। অৱশেষত জীৱন মৃত্যুৰে যুঁজি আইচিইউত চিকিৎসাধীন হৈ থকা জয়ন্তই সকলোকে কন্দুৱাই আজি অকাল মৃত্যুক আঁকোৱালি লয়। ইতিমধ্যে জয়ন্ত পৰিয়ালে গহপুৰ আৰক্ষী থানাত দিয়া এজাহাৰ ভিত্তিত অভিযুক্ত দুই ভাতৃ দাদুল নিপনক আটক কৰিছে বুলি জানিব পৰা গৈছে। সুন্দৰ সুঠাম সহজ সৰল জয়ন্তৰ শৰীৰত স্পষ্ট আঘাতৰ চিন দেখি সকলো গাঁওবাসী হতচকিত হৈ পৰিছে। মৃত্যু জয়ন্তৰ দুৰ্ভগীয়া পৰিয়ালে এতিয়া বিচাৰিছে ন্যায়। ৩৪ বছৰীয়া যুৱক জয়ন্তৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ বিয়পি পৰা পৰিলক্ষিত হৈছে। গহপুৰৰ পৰা অৰূপ ভূঞাৰ ৰিপৰ্ট AIN লাইভ। মই মানে মাজুলী ছোৱালী বিয়া পাতিছোঁ। পতাত মানে মইতো মাটি এখন বেচিব লাগিব, হয় নহয়? গতিকে মই মানুহ নাপাই সিহঁতকে ক'লোঁ। সিহঁতক মই মাটিকণ দিলোঁ, কোনো হাই উৰুমি নাই। মই একো কাজিয়া পচল নকৰোঁ। সিহঁতে কিবা অত্যাচাৰ কিছুমান মোক কৰি থাকে। গৰু মই এৰাল দিম, মোক গালি পাৰে। ছাগলী মই এৰাল দিম, মোক গালি পাৰে। গতিকে সিহঁতে যিমানখিনি কৰি থাকে মই একো নকওঁ। মই সিহঁতৰ এটাই কথা, যিখিনি মাটি দিলোঁ মই গাঁওবুঢ়া মণ্ডলহে লিখি দিলোঁ। পিছতো মণ্ডল আহিছে, এতিয়াও মোৰ তাহাঁতৰ তাত সোমাই আছে। মই আৰু একেটা মাটি দিছিলোঁ, তাত আৰু ৫ লচা মাটি সোমাই আছে। তাৰ কাষতে মোৰ প্ৰায় ১.৫ কঠামান মাটি আছে নেকি। সেই মাটিটোৰ কাৰণে সিহঁত এতিয়া লাগি আছে, মোক সদায় অত্যাচাৰ কৰে, সেই মাটিটো দখল কৰে সিহঁতে সদায়। মোক মাৰিম, কাটিম। এবাৰ মোৰ ঘৰ ভাঙিলে, মই শুই থাকোঁতে জাঠি সোমোৱাই মোৰ আঁঠুৱা লেপ মানে মই জাপ মাৰি দিলোঁ। মই বাহিৰত আছিলোঁ কাৰণে। নাম এটা হ'ল দাদুল ভৰালী আৰু নিপন ভৰালী, মীনা ভৰালী মাকো আছে লগত, সিহঁতো আছে। মাকে লগাই দিয়ে কিছুমান কথা। মোক মাৰিবলৈ ধৰিলে, মই নোৱাৰিলোঁ। আমি দুইটা মানে ভিতৰতে তাপ মাৰিছোঁ। এইটো হ'ল নেকি ৪-৫ বছৰমান হ'ল কিজানি, মনত নাই। তাৰপৰা মোৰ মিটাৰ বক্সটো ভাঙিলে, সেই আগত জেওৰা ভাঙি মিটাৰ বক্সটো ভাঙি মোৰ ঘৰৰ ভাঙিলে, জপনা মানে দৰ্জা চৰ্জা। গতিকে মোৰ মানুহ আহি পেলাই গোটেইখিনি আহি মোক বচুৱাই মই বেলেগৰ ঘৰত, মোক তাৰপৰা থানা আনি থানাই মোক ক'লে যে আপুনি আজি তাত থাকিব নালাগে, বেলেগৰ ঘৰত থাকিলোঁ। পিছদিনা কেছটো দিলোঁ। সিহঁতে কি কৰে, লাহেকৈ পইচা কেইটামান দি থৈ আহে, থানাই তেনেকুৱা কৰে। আকৌ হেৰিয়াত দিওঁগৈ, ১০৭ এটা দি দিয়ে নহয়, প্ৰতি মাহে তাৰমানে সিহঁতে কামখিনি কৰি থাকে। অত্যাচাৰ মানে মাৰিম, কাটিম, ইহঁতক শেষ কৰি দিম। মানসিক আৰু শাৰীৰিক মানে অত্যাচাৰ কৰি থাকে। অকল মোকেই বুলি নহয়, আমাৰ ওচৰৰ গোটেই হেৰিয়াকে অত্যাচাৰ কৰে মানে। তাৰ লগত সেই তেনেকৈ অত্যাচাৰ কৰোঁতে আজি ৪-৫ দিনমান ল'ৰা অহাৰ আগত ৪-৫ দিন মোক মানে একদম ৰাতি শুবলৈ শান্তি নিদিয়ে। বেয়া ভাষা মাতি মানে অত্যাচাৰ কৰে। তাৰপিছতে মানে আমি কি কৰোঁ, ভিতৰতে থাকোঁ আৰু তাপ মাৰি দুইটা তলা চলা মাৰি, বাহিৰত বকি থাকক, ভিতৰতে সোমাই থাকোঁ ভয়তে। তাৰপিছত ল'ৰাই গম পালে, প্ৰায় ডিব্ৰুগড়ৰ পৰা গুচি আহিলে। ডিব্ৰুগড় ফেক্টৰীত আছিলে। তাৰপৰা যোৱা ২৩ জুনত সি মানে ঘৰলৈ আহিছে। ঘৰলৈ আহি মানে গম পালে কেনেবাকৈ, ৰাতিয়ে আহিছে। ৰাতি কেইটা বজাত, ৯টা বাজিছে। কি এতিয়া কোনে ইনফৰ্মেশ্যন দিলে তাৰ নাজানো, আহিছে বুলি। আহি মানে গাড়ীৰ এই ডিফলু পাৰ হৈ মানে পুলটোৰ ওচৰত সি গাড়ীৰ পৰা এনেকৈ ভৰি দিওঁতেই মাৰি দিলে। কোনে মাৰিছে? মাৰি দিলে মানে ইহঁতেই মাৰিছে। এটা দাদুল ভৰালী, এটা নিপন ভৰালী, সিহঁতকেইটা মাৰি দিলে। মাৰি কি কৰিলে, সি পৰি গ'ল। চিঞৰিবলৈ বোলে কোনো মানুহ নাই। কিমান সময় হ'ব তেতিয়া? ৮টা, 8:30 এনেকুৱা সময় হ'ব নেকি। ঘৰ পাওঁতে 9টা বাজিছে। পৰি গ'ল। পৰি যোৱাত মানে বেগটো গৈ পেলাই পানী কাষত পৰোঁ আৰু যেনিবা সি কৈছে ধৰি আনিছে। তাৰপিছতে
আহি পেলাই কোনোবাই তাক মানে থ'লেহি, কোনোবাই গাড়ীয়ে থ'লে আমি নেদেখিলোঁ, মানে মটৰচাইকেলত কোনোবা কাৰ লগত আহিলে আমি নেদেখিলোঁ। আৰু যেতিয়া ভিতৰ পাইছেগৈ দেউতাকে কৈছে তই ক'ৰবাত পৰিলি, কৈছে পৰিলি বুলি কৈছা বুলি মোক মাৰিলে বুলি কৈ কান্দিছে, মানে কান্দিছে কওক। তাৰপিছতে চাই থাকিবতো নোৱাৰি লৈ গ'লোঁ গহপুৰত 108 গহপুৰ ধলপুৰলৈ লৈ গ'লোঁ। তাত বেজি চেজি দিলোঁ, দি আহি পেলাই মই থানাত জনাই থৈ আহিছোঁ যে তেনেকুৱা ল'ৰাটোক মাৰিলে। আৰু ৰাতি মই 1টা বাজিছে নেকি, মই মানে লিখিত হিচাপে নিদিলোঁ, মানে পিছদিনা মাতিছিলে যে পিছদিনা মাতিছিলে যে মেডিকেল ৰিপৰ্টটো পুলিচে কৰাব, কিন্তু তাক নিব নোৱাৰিলোঁ, তাৰ অসুস্থ নিব নোৱাৰিলোঁ। নোৱাৰাৰ কাৰণে পিছদিনা ৰাতিপুৱা আকৌ মই হেৰিয়াত লৈ গ'লোঁ তেজপুৰ, গহপুৰ নিলোঁ, গহপুৰৰ পৰা তেজপুৰলৈ পঠাই দিলে, তেজপুৰ নিলোঁ, নি সেয়া এতিয়া তাত মানে চিকিৎসা কৰিলে, ICUত ভৰাই দিলে, হেৰিয়াত এই কি বোলে ভেণ্টিলেটৰত ভৰাই দিলে, দি পেলাই চিকিৎসা কৰি আজি বচাব নোৱাৰিলোঁ, গুচি গ'ল। সিমানেই হ'ল, কি ক'ম। থানাত দিয়া হ'ল, এতিয়া থানাৰ দ্বাৰাই পষ্টমৰ্টম কৰিবলৈ লৈ গৈছে। এতিয়া মাত্ৰ ন্যায় লাগে আৰু মুঠতে ন্যায় লাগে, মানুহ থাকিব নোৱাৰোঁ, মানে ভয়কৈ থাকিব লাগে, খাব লাগে। আবেলিতে ভাত বনাই খাই পেলাই ভয়কৈ থাকোঁ, ইমান অত্যাচাৰ। 34 হৈছিলে, মায়েতো কথাখিনি কৈছেই, ময়ো সেইখিনিয়ে ক'ব বিচাৰোঁ। মাহঁতো মানে বহুত অশান্তি পালে ঘৰখনত থাকি, ভয়ে থাকে। আমি থাকোঁ এজনী চতিয়াত, এজনী গুৱাহাটীত, এজনী থাকোঁ, মই থাকোঁ ধলপুৰত, আহিব নোৱাৰোঁ। মাহঁতে আবেলিতে ভাত বনাই মানে ভিতৰত সোমাই থাকে, মানে ভয়তে। সিহঁতে মানে কি হয় 2টা 2:30লৈকে মানে অভ্যাস মাতি মাহঁতক শান্তিত থাকিবলৈ নিদিয়ে মানে। তাৰ পৰা সেইদিনা 23 তাৰিখৰ দিনা মানে ডিব্ৰুগড়ৰ পৰা আহিছিলে, মানে আগদিনা সেয়া ঘটনা হৈ গ'ল, মানে চিঞৰ বাখৰ। তাৰপৰা তাক কোনোবাই গাঁৱৰ মানুহে কৈ দিলে মানে এনেকৈ বুলি, চিঞৰ বাখৰ লাগিছে বুলি। তাৰপৰা সি গুচি আহিলে, আহোঁতে মানে গাড়ীৰ পৰা নামোতে তাক মাৰি দিছে, মানে মাৰি দিওঁতে সি পৰি গৈছোঁ বুলি কৈছে। পৰি দিওঁতে মানে মানে তাক তোমাৰ দাদাক আক্ৰমণ কৰাৰ কাৰণে দাদাৰ আজি ভেণ্টিলেশ্যনত থকাৰ পিছত মৃত্যু হৈছে। হয়, ন্যায় বিচাৰোঁ, আমাক মাহঁত শান্তিত থকাটো বিচাৰোঁ। ল'ৰাজনটো গুচিয়ে গ'ল, এজনী দাদা আছিলে, ল'ৰাজন গুচি গ'ল। এতিয়া মা দেউতা শান্তি লাগে, মুঠতে নিমখে খাওক লাগিলে, ভাতকেইটা শান্তিত খাওক, সেইটো বিচাৰোঁ, ন্যায় লাগে মুঠতে। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।